কোনো ব্যক্তি যাতে সমাবেত নহয় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে বোকাজান মহকুমা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্মল টি লাহৰীজান টি ষ্টেটত ধাৰা 163 লাগু কৰা হৈছে। তাৰ অধীনত এইটো এৰিয়াত 5জনতকৈ অধিক ব্যক্তি যাতে গোট নাখায়, লগতে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ যাতে ইয়াতে ব্যৱহাৰ নকৰে, অন্যথা আইনগতভাৱে তেখেতসকল দণ্ডনীয় হ'ব। আকৌ এবাৰ মই অনুগ্ৰহ কৰিছোঁ চবকে, কোনেও যাতে ইয়াতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া কৰিবলৈ চেষ্টা নকৰে, সকলোৱে যাতে আইন কানুন মানি চলে। আপোনালোকে আৰামছে বঢ়িয়াকে ডিছপ'জ কৰিব। 10 মিনিট পিছত কৰি দিয়ক। বুজিছে নে? 10 মিনিট পিছত কৰি দিয়ক। ঠিক আছে, 5-10 মিনিট লৈ লওক, আমি কৰিছোঁ, কৰি লওক। আৰু কিন্তু কালিৰ পৰা হ'ব নালাগে। আপোনাৰ পিচ এণ্ড ট্ৰেংকুইলিটিৰ কাৰণে এজন দুজন আহিছে, আমি একো ক'ব লগা তাত নাই আমাৰ। কিন্তু এনেকুৱা ইমান ডাঙৰ গেটেং আমি সকলো নোৱাৰো। নহ'লে বেলেগতো হৈ যাব নহয়, তো আমি মানা কৰিব নোৱাৰিম নহয়। একচুৱেলি আমি চবৰ কোনোবা মাটি আমি যাব নোৱাৰো। এইটোত আমি একো নহয়, আমি ইণ্টাৰভিউ নকৰোঁ। লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানৰ মাজত আপুনি মাইকিং কৰা পৰিলক্ষিত হৈছে, কিহৰ চাওক, দীৰ্ঘদিন ধৰি অকণমান এই বাগানখনত অকণমান খেলিমেলি এটা চলি আছিল বা ভূমিকেন্দ্ৰিক কিছুমান সংঘাত হৈ থকাৰ কাৰণে আমাৰ বোকাজান মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ইয়াতে 163 ধাৰা লাগু কৰা হৈছে BNSৰ আণ্ডাৰত। তো সেই মৰ্মে যিহেতু লাগু কৰা সেইটো যাতে ৰাইজে সকলোৱে গম পায়, তাৰ বাবে মাইকিঙৰ ব্যৱস্থা কৰা হৈছিলে। আমি আমাৰ সেইটো ধাৰাৰ মানে অধীনত যিখিনি ধৰ প্ৰভিজনছ আছে যে 5জনতকৈ অধিক গোট খাব নোৱাৰিব বা কোনো ধৰণৰ মানে ৰেলী বা মিটিং পাতাৰ আগতে আমাৰ প্ৰশাসনৰ মানে অনুমতি ল'ব লাগিব। সেই আদিকে ধৰি বিভিন্ন ধৰণৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আমি ৰাইজৰ মাজত মাইকিঙৰ থ্ৰু দি জনোৱা হ'ল, যাতে ইয়াৰ মানে আইন শৃংখলাটো মানে বৰ্তি হৈ থাকে, সেইখিনি কথা আৰু। ঠিক আছে।